নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যোৱাকালিৰে পৰা আপোনালোক সকলোৰে কাৰণে প্ৰায় ৫টাকৈ নতুন নিয়ম সলনি হৈছে। অৰ্থাৎ এপ্ৰিলৰ ১ তাৰিখৰ পৰা আপোনালোক সকলোৰে কাৰণে প্ৰায় ৫টাকৈ নতুনকৈ নিয়ম সলনি কৰিছে। তো সেই ৫টা নিয়মনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো আজি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগুৱাইছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। খবৰ ওলাই পৰিছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বোলে অত্যাধিক বৃদ্ধি পাইছে। খবৰ লোৱা অনুসৰি প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ১৯৫ টকা ৫০ পইচালৈ বৃদ্ধি কৰি দিয়া হৈছে। ইয়াৰ ফলত আটাইতকৈ বেছি অসুবিধা হ'ব ব্যৱসায়িক খণ্ডৰ। মানে বাণিজ্যিক চিলিণ্ডাৰবিলাক আমি ঘৰতো ব্যৱহাৰ নকৰোঁ, সেইবিলাক ব্যৱহাৰ কৰে দোকানবিলাকত। গতিকে দোকানীবিলাক বিৰাট সমস্যাত পৰিব, কিয়নো এতিয়া নতুনকৈ নিয়মো বনাই দিছে যে সৰুৱে হওক বা ডাঙৰে হওক দোকানসমূহে এতিয়াৰে পৰা বাণিজ্যিক চিলিণ্ডাৰে ব্যৱহাৰ কৰিব লাগিব। যিটো ডমেষ্টিক চিলিণ্ডাৰ ব্যৱহাৰ কৰে দোকানবিলাকে, তো সেইটো ব্যৱহাৰ কৰিব নোৱাৰিব। ডমেষ্টিক যিহেতু ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে, বাণিজ্যিক ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰিবৰ কাৰণে। তো এতিয়া নতুনকৈ নিয়ম বনাই দিলে ব্যৱসায়িক ক্ষেত্ৰত কেৱল বাণিজ্যিক চিলিণ্ডাৰে ব্যৱহাৰ কৰিব লাগিব। আৰু এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰি দিছে ১৯৫ টকা ৫০ পইচা। তো আপোনালোকে বাৰু কমেণ্ট ছেকশ্যনত জনাওকচোন, LPGৰ নাটনি আনফালে দাম বৃদ্ধি, আপোনালোকে এটা চিলিণ্ডাৰ কিমান টকাত ক্ৰয় কৰিছে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। নিয়ম ওলাই পৰিছে যিসকলোকে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত। তো নতুনকৈ আয়কৰ নিয়ম সলনি হ'ব বুলি জনাইছে। আৰু এই নিয়মটোৱে বিশেষকৈ প্ৰভাৱিত কৰিব যিসকল চৰকাৰী কৰ্মচাৰীয়ে টেক্স পে' কৰে। বিশেষকৈ কৰ্মচাৰীৰ টেক্স বা দৰমহাৰ ক্ষেত্ৰত নতুন আইন বলবৎ হ'ব বুলি কৈছে। গতিকে যিসকলে চাকৰি বাকৰি কৰে, চাকৰি বাকৰি কৰাসকলে মাৰ্চৰ শেষৰ ফালে ইনকম টেক্স ৰিটাৰ্ণ কৰিব লাগে। তো তেওঁলোকৰ অকণমান সমস্যা হ'ব। বাকী যিসকলে টেক্স পে' কৰে তেওঁলোকৰ কাৰণে কিছু নিয়ম সলনি হ'ব। তো আমাৰ কাৰণে নহয়, কাৰণ আমি টেক্স পে' কৰিবলগীয়া ইনকমেই নকৰোঁ। চ' যিসকলে ইনকম কৰে টেক্স পে' কৰিবলগীয়া, তো তেওঁলোকৰ সমস্যা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। অৱশ্যে সলনি হ'লেই, হ'ব লগা নহয়। তো আপোনালোকে ১ এপ্ৰিলৰে পৰা অৰ্থাৎ যোৱাকালিৰে পৰা আপোনালোকে ATMত যদি UPIৰ মাধ্যমত পইচা উইথড্ৰ কৰিবলৈ যায়, সেই ক্ষেত্ৰতো আপোনালোকৰ কিছু এতিয়া লিমিটেশ্যন আহিব বুলি জনাইছে। যেনেকৈ নেকি ATM কাৰ্ডৰ জৰিয়তে ATMৰ পৰা পইচা উইথড্ৰ কৰিলে লিমিট থাকে, এতিয়া আপোনালোকে UPI মাধ্যমত পইচা উইথড্ৰ কৰিলেও তাতে লিমিট লাগিব বুলি কৈছে। খবৰ লোৱা অনুসৰি ATM ব্যৱহাৰকাৰীসকলৰ বাবে নতুন নিয়ম ঘোষণা কৰা হৈছে। এতিয়াৰে পৰা UPI উইথড্ৰলকো লেনদেনৰ ভিতৰত গণনা কৰা হ'ব। বেংকত পৰ্যাপ্ত ধন নথকাৰ বাবে যদি কোনো লেনদেন ব্যৰ্থ হয় তেন্তে গ্ৰাহকে ২৫ টকা জৰিমনা ভৰিব লাগিব। চ' আপোনালোকে যদি QR কোড স্কেন কৰি UPI মাধ্যমত ATMৰ পৰা পইচা উইথড্ৰ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এই নিয়মকেইটা প্ৰযোজ্য হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰ সলনি হ'ব লগা নিয়মটো ওলাই পৰিছে পান কাৰ্ডৰ ক্ষেত্ৰত। এতিয়াৰে পৰা পান কাৰ্ড আপডেট কৰিবৰ কাৰণে কেৱল আধাৰ কাৰ্ডেই যথেষ্ট নহ'ব, বা নতুনকৈ পান কাৰ্ড আপডেট কৰিবৰ কাৰণে কেৱল আধাৰ কাৰ্ড ছাবমিট কৰিলে আপোনালোকে পান কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। এতিয়াৰে পৰা নতুনকৈ নিয়ম বনোৱা হৈছে যে আপোনালোকে পান কাৰ্ড বনাবলৈ যাওঁতে ডেট অফ বাৰ্থ প্ৰমাণ পত্ৰ দিব লাগিব। মানে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বা অন্যান্য ধৰি লওক আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ বা অন্যান্য আৰু য'ত নেকি ডেট অফ বাৰ্থ সন্নিৱিষ্ট থাকে, যেনে আপোনাৰ স্কুল চাৰ্টিফিকেটটো জমা কৰিব লাগিব। খবৰ লোৱা অনুসৰি পেন কাৰ্ডৰ ক্ষেত্ৰতো আজিৰে পৰা কিছু নিয়ম সলনি হৈছে। এতিয়াৰে পৰা পেন কাৰ্ড আপডেট কৰিবলৈ কেৱল আধাৰ কাৰ্ডেই যথেষ্ট নহ'ব, আবেদনকাৰীয়ে ইয়াৰ লগতে বহুকেইটা অতিৰিক্ত তথ্য দিব লাগিব। তো পান কাৰ্ডৰ ক্ষেত্ৰত কিছু নিয়ম চেঞ্জেছ কৰি দিয়া হৈছে। আধাৰ কাৰ্ডখনক এতিয়াৰে পৰা আপোনালোকে এজ এ আইডেণ্টিটি প্ৰুফ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব, এড্ৰেছ প্ৰুফ হিচাপেও ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনালোকে মানে আপোনালোকৰ জন্মৰ প্ৰমাণ পত্ৰ হিচাপেও ব্যৱহাৰ কৰিব নোৱাৰিব। জাষ্ট আপোনালোকে আইডেণ্টিটি প্ৰুফ, মানে আপুনি যে এই ব্যক্তিজন হয় সেইটোহে আপোনালোকে মানে প্ৰমাণ কৰিব পাৰিব আধাৰ কাৰ্ডৰ জৰিয়তে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে। একেবাৰে শেষৰ নিয়মটো হৈছে এতিয়াৰে পৰা আপোনালোকে ৰেলত যাত্ৰা কৰাৰ আগত কিছু কথা মনত ৰাখিব লাগিব। এতিয়াৰে পৰা কনফাৰ্ম টিকটক লৈ কিছু নতুনকৈ নিয়ম সংযোজন কৰা হৈছে যিসকল লোকে নেকি ট্ৰেইনত যাত্ৰা কৰে। নতুন নিয়ম বুলি ক'বলৈ গ'লে আপোনালোকে যদি এতিয়াৰে পৰা ট্ৰেইনত ট্ৰেভেল কৰে তেন্তে আপোনালোকৰ টিকটটো যদি আগতীয়াকৈ কাটি থৈ দিয়ে, আপোনালোকে ট্ৰেইনখন এৰাৰ ৮ ঘণ্টাৰ পূৰ্বে যদি টিকটটো কেঞ্চেল কৰে ১ টকাও ৰিফাণ্ড নাপায়।
কিছু নিয়ম বান্ধি দিছে মানে 72 আৱাৰ্ছৰ আগত যদি আপোনালোকে টিকট কেঞ্চেলেশ্যন কৰে তেতিয়া সম্পূৰ্ণ পইচা পাব জাষ্ট কিবা এটা পইচা কাটিব তাৰপিছত 24 আৱাৰ্ছৰ মানে আগত যদি আপোনালোকে টিকেট কেঞ্চেলেশ্যন কৰে 30% এটা পইচা কাটি দিব আৰু 24 আৱাৰ্ছ থকাৰ আগত যদি আপোনালোকে টিকেটটো কেঞ্চেল কৰে মানে 8 ঘণ্টাৰ পৰা 8 আৱাৰ্ছৰ ভিতৰত যদি আপোনালোকে কেঞ্চেলেশ্যন কৰে তেনেহ'লে আপোনালোকৰ টিকটৰ 50% পইচা ৰেলৱে ডিপাৰ্টমেণ্টে কাটি দিব আৰু যদি আপোনালোকে 8 ঘণ্টা আগত টিকেট কেঞ্চেলেশ্যন কৰে এটকা ঘূৰাই নাপায় টোটেলি পইচা কাটি দিয়া হ'ব গতিকে টিকেট যদি কনফাৰ্ম নাথাকে টিকেট নকৰিবই পাছত কনফাৰ্ম নহয় বোলে আপোনাৰ ৱেটিঙত থাকিলে যেতিয়া কনফাৰ্ম নহ'ব তেতিয়াও পইচা নাপাব চাগে তেতিয়াও মানে হেৰি হ'ব পাৰে পইচা কাটি দিব পাৰে গতিকে টিকেট কনফাৰ্মেশ্যনক লৈ কিছু নতুনকৈ নিয়ম আনিছে সলনি কৰিছে তো এই নিয়মকেইটা আপোনালোকে মনত ৰাখিব তো বন্ধুসকল এপ্ৰিলৰ 1 তাৰিখৰ পৰা এই নিয়মকেইটা সলনি হৈছে সকলোৰে কাৰণে তো নিয়মকেইটাৰ বিষয়ে জানি আপোনাৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয়